তো ভাই লগ মই আছো বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ কাষত আৰু ব্ৰহ্মপুত্ৰ নদীৰ এয়া চাব পাৰে আপোনালোকে কি বিশাল এটা এৰিয়াত মানে পানী হৈছে কাৰণ এইকেইদিন মানে ধাৰাসাৰভাৱে বৰষুণ পৰি থকাৰ কাৰণে এই পানীবিলাক হৈছে হয় আপোনালোকে হয়তো ভাবিছে যে আমি আপোনালোকক বৰষুণ পানী বা ব্ৰহ্মপুত্ৰ নদী দেখুৱাবলৈ আহিছোঁ তেনেকুৱা নহয় আচলতে এই ব্ৰহ্মপুত্ৰ নদীখনে যে এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তাৰ উদাহৰণ হৈছে এই পাৰবিলাক যে এনেকৈ ভাঙিছে কি ক'ম আৰু ইয়াত থকা সম্পূৰ্ণ এখন গাঁও নোহোৱা হৈ গৈছে এখন মছজিদ ঘৰ আছিল সেইখনো নোহোৱা হৈ গৈছে আৰু ইয়াৰ কাৰণে চৰকাৰখনে কি ব্যৱস্থা লৈছে সেয়া আমি এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণভাৱে সেইবিলাক কেনেকৈ ব্ৰহ্মপুত্ৰ নদীৰ মানে মাজত বুৰ গ'লে সেই সকলোখিনি এই ভিডিঅ'টোত আমি আপোনালোকক দেখুৱাম আৰু জনাবলৈ চেষ্টা কৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভাই লগ আপোনালোক চাব পাৰে এইখিনি এৰিয়া যে মানে মোটামুটি আধা এৰিয়াত ইয়াতে ঘৰ দুৱাৰ আছিলে এটা মানে সম্পূৰ্ণ গাঁও আছিলে আৰু এইখিনিতে এটা মছজিদ ঘৰ আছিলে যেটো মানে ইতিমধ্যে কিছুদিন হ'ল এইটো ভাঙি গৈছে মছজিদ ঘৰখন দেখুৱাব নোৱাৰিলোঁ কাৰণ এই মছজিদ ঘৰখন এতিয়া বৰ্তমান নাই আৰু আপোনালোকে চাব পাৰে এই বিশাল এৰিয়াটোত মানে এখন সম্পূৰ্ণ গাঁও আছিলে যে সম্পূৰ্ণ এখন গাঁও আছিল তাৰে প্ৰমাণ হৈছে ইয়াতে নাওবিলাক যে আপোনালোকে চাইছে এই নাওবিলাক সাধাৰণতে এই গাঁওখনৰে মানে মানুহবিলাকৰ মানে আছিলে যিসকলে মানে ইয়াতে বসবাস কৰিছিলে কিন্তু বৰ্তমান সময়ত যেটো গাঁওখনে নাই গাঁওখনে ব্ৰহ্মপুত্ৰ নদী ডুব গ'লে গতিকে এই মানুহবিলাক আৰু এতিয়া আঁতৰত গৈছে আৰু এই মানুহবিলাকৰ বৰ্তমান অৱস্থা খুবেই বেয়া আৰু এই পৰিস্থিতিত মানুহবিলাকে মানে সদায় ইফালৰ পৰা ইফাল আপ ডাউন কৰি আছে কাৰণ এটাই যে মানুহবিলাকে যিহেতু মানে নিজৰ পেটটো চলাব লগা হৈছে নিজৰ মানে খোৱাখিনি চলাব লগা হৈছে আৰু তেওঁলোকে টাউন এৰিয়াত নাহিলে তেওঁলোকৰ বহুতো অসুবিধা হয় যাৰ কাৰণে তেওঁলোকে সদায় আপ ডাউন কৰি আছে আৰু এইবিলাক মানুহৰ ঘৰ দুৱাৰ একো নাই বা নোহোৱা হৈ গৈছে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত একদম ডুব গৈছে সেইবিলাক মানুহে সদায় আপ ডাউন কৰি আছে এয়া চাব পাৰে আপোনালোকে নাওবিলাক যে গৈ আছে এইবিলাক আচলতে সেই মানুহবিলাকে যিবিলাকৰ মানে ঘৰ দুৱাৰ বা সপোনৰ ঘৰখন বা তেনেকুৱা ধৰণৰ নিজৰ ফেমিলিৰ মানুহ কিছুমান এই ব্ৰহ্মপুত্ৰ নদীৰ বুকুত মানে ডুব গৈ মৰি গৈছে যে এনেকুৱা ধৰণৰ মানুহ ইয়াতে বহুত আছে আৰু আপোনালোকক মানে আমি এখন সেই পাৰ দেখুৱাই আছোঁ কিন্তু বাকী বহুত এনেকুৱা পাৰ আছে যিবিলাক পাৰত আপোনালোকে চালে হতবাক হৈ যাব যে এনেকুৱা ধৰণৰ দুৰৱস্থা মানুহবিলাকৰ আৰু চাব পাৰে যে এই পাৰৰ অৱস্থাবিলাক কেনেকুৱা হৈ আছে আৰু বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ কাষত যিসকল ব্যক্তিয়ে বসবাস কৰি আছে বহুত চিন্তাত বসবাস কৰি আছে কাৰণ ৰাতি তেওঁলোকে যেতিয়া শুই থাকিব সেই সময়ত হয়তো তেওঁলোকে আৰু নিজৰ ঘৰখন সপোনৰ ঘৰখন আৰু দেখা নাপায় কাৰণ এনেকুৱা ধৰণৰ যদি পৰিস্থিতি বৰাবৰ থাকি যায় তেনেহ'লে এই মানে তেওঁলোকৰ ঘৰবিলাক কেনেকৈ থাকিব আপোনালোকে এবাৰ ভাবি চাওক কাৰণ এই ব্ৰহ্মপুত্ৰ নদী যিটো বৰ্তমান সোঁত বাঢ়িছে যাৰ কাৰণে এই সমস্যাটো আজি নহয় সমস্যাটো বিগত 8-10 বছৰমান আগৰ পৰা হৈ আছে আৰু 8-10 বছৰমান আগৰ পৰা যিটো সমস্যা হৈ আছে এটো বিভিন্ন চেনেলত দেখুৱা হৈছে বিভিন্ন সোশ্যাল মিডিয়াত দিয়া হৈছে আৰু ইয়াৰ বাবে বিভিন্ন মানুহে বিভিন্ন টাইমত তেওঁলোকে প্ৰতিবাদ কৰিছে কিন্তু তেনেকুৱা প্ৰতিবাদৰ কোনো ধৰণৰ এফেক্ট পৰা নাই যাৰ কাৰণে মানে এনেকুৱা আজি অৱস্থা সম্পূৰ্ণ এখন গাঁৱে ইয়াৰ পৰা নাইকিয়া হৈ গৈছে আপোনালোকে চাব পাৰে সবতকৈ ডাঙৰ কথা হৈছে ভাই লগ আপোনালোকে চাব পাৰে এই পাৰৰ অৱস্থা মোৰ নিজৰো ভয় লাগি আছে পাৰত যাব কাৰণে কেতিয়াবা যদি এই পাৰটো ভাঙি যায় তেনেহ'লে আমিও ব্ৰহ্মপুত্ৰ নদীৰ বুকুত যাম যাৰ কাৰণে মানে ব্ৰহ্মপুত্ৰ নদীৰ কাষত যাওঁতে এতিয়া ভয় লগা হৈছে কাৰণ ইয়াতে যিখিনি মানে পাৰ ভঙাৰ যিটো চিষ্টেমটো দেখিলে হয়তো আপোনালোকে আচৰিত হ'ব যে এনেকৈ যদি মানুহবিলাক ইয়াতে থিয় হৈ থাকে এইখিনিৰ পৰা ভাঙি যদি পৰি যায় তেনেহ'লে কি অৱস্থা হ'ব আৰু আপোনালোকে চাব পাৰে এইবিলাক যে হৈছে জিঅ' বেগ আৰু এইবিলাকৰ ভিতৰত মাটিবিলাক ভৰাই মানে এনেকুৱা ধৰণৰ ৰখা হয় সাইডবিলাক মানে সিধা এটা মানে দিয়া হৈছে এংগেল দিয়া হৈছে এই এংগেলত মানে এটাকৈ বহাই মানে এই মাটিৰ বেগবিলাক ইয়াতে ৰখা হয় আৰু এই মাটিৰ বেগবিলাক আচলতে পচি যায় নে বেয়া হয় নে কি হয় সেই বিষয়ে আমি একো নাজানো কাৰণ প্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ জিঅ' বেগৰে আমাৰ গোৱালপাৰাত এনেকুৱা ধৰণৰ নদীৰ পাৰবিলাক বন্ধ হৈ আছে আৰু আপোনালোকে চাব পাৰে এইখিনি এৰিয়াতে মাত্ৰ পাৰবিলাক বন্ধ হৈছিলে আৰু লগলগ এনেকুৱা ধৰণৰ মানে বৰষুণ পৰিল যে মানে পাৰবিলাক আৰু বেছিকৈ ভঙা আৰম্ভ কৰিলে সো এনেকুৱা ধৰণৰ পাৰবিলাক বন্দিলে কিমান দিনলৈকে থাকিব কিমান দিন এইটো লাষ্টিং কৰিব হে আমি নাজানো আপোনালোকে যদি এই জিঅ' বেগসমূহৰ বিষয়ে কিবা জানে বা জিঅ' বেগসমূহ কিমান দিনলৈকে পাৰ বান্ধিলে থাকে নে নাথাকে আপোনালোকৰ ফালত যদি কোনোবাই তেনেকুৱা ধৰণৰ নদীৰ কাষত আছে যদি আপোনালোকে এনেকুৱা চিষ্টেমবিলাক দেখিছে আপোনালোকে তেনেহ'লে আমাক কমেণ্ট কৰি জনাব কাৰণ আপোনালোকক নদীৰ অৱস্থাখিনি ভালকৈ আপোনালোকে দেখুৱাই আছোঁ মই ইয়াত চাব পাৰে কিমান ডাঙৰ এৰিয়াত মানে এনেকৈ মানে ভাঙছে মানে কি ক'ম আৰু ভাঙিছে মানে এনেকুৱা অৱস্থা হয়তো থাকিলে আৰু আমাৰ গোৱালপাৰা জিলাখন বেছি দিনলৈকে নাথাকে কাৰণ আমাৰ গোৱালপাৰা জিলাত যথেষ্ট কাষত আহি পৰিছে আপোনালোকে চাব পাৰে এইখন হৈছে আমাৰ গোৱালপাৰা টাউন আৰু এইখন হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদী তো ইমানখিনি ডিষ্টেন্সে মাত্ৰ আছে
500 মিটাৰমান ডিষ্টেঞ্চ আছে গোৱালপাৰা টাউনখন পাবলৈ যদি গোৱালপাৰা টাউনখন 500 মিটাৰ যদি ডিষ্টেঞ্চ আছে তেনেহ'লে আপোনালোকে ভাবি চাওক কি অৱস্থা হ'ব এই সৌন্দৰ্যপূৰ্ণ গোৱালপাৰাখনৰ তো আপোনালোকে এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব আৰু সকলোকে দেখুৱাই দিয়ক যে বৰ্তমান সময়ত আমাৰ গোৱালপাৰা জিলা ব্ৰহ্মপুত্ৰ নদীৰ কাষৰ কি অৱস্থা হৈ আছে ভাই লগ আপোনালোকে চাব পাৰে এইটো যে আপোনালোকে গছ-গছনি কিছুমান দেখা পাইছে হয়তো ভিডিঅ'ত ভালকৈ নাহিব কাৰণ ইয়াতে ৱেডাৰটো অলপ বেয়া হৈ আছে যাৰ কাৰণে মানে সম্পূৰ্ণ বস্তুখিনি আমি আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰোঁ কাৰণ এইখিনি যিটো মাজে মাজে কিছুমান গাঁৱত দেখা গৈ আছে সেই গাঁওবিলাকো আছিল আৰু মাজতে এই এৰিয়াবিলাকত এটা সম্পূৰ্ণ গাঁও আছিলে যিবিলাক গাঁও এতিয়া বৰ্তমান নাই আৰু এই গাঁওবিলাক হয়তো আৰু জীৱনত কেতিয়াও কোনো ঘূৰাই নাপায় কাৰণ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত যিখিনি এৰিয়া গুচি যায় সেইখিনি আৰু কেতিয়াও ঘূৰি নাহে হয়তো মাজে সময়ে কেতিয়াবা অলপ অলপ উঠি আহিব কিন্তু তাতে বসতিপূৰ্ণ স্থান এটা সম্পূৰ্ণভাৱে তৈয়াৰ কৰিব পৰা নাযাব কাৰণ সেইখিনি ঠাইত আৰু মানুহে নিজৰ সপোনৰ ঘৰখন সেনেকৈ তৈয়াৰ কৰিব নোৱাৰে কাৰণ এজন মানুহে যেতিয়া এখন ঘৰ বান্ধে তেতিয়া তেওঁলোকে বহুত কষ্ট কৰিবলগীয়া হয় বহুত দিন কষ্ট কৰি এই নিজৰ সপোনৰ ঘৰখন বনাব লগা হয় কিন্তু সেই সপোনৰ ঘৰখন যেতিয়া নদীৰ বুকুত বুৰ যায় তেতিয়া তেওঁলোকৰ একদম মনৰ অৱস্থা বিৰাটেই বেয়া হৈ যায় আৰু চাওক আপোনালোকে জিঅ' বেগবিলাক কেনেকৈ পৰি আছে তো মোৰ মানে এটা কথাই ক'ব আছে যে এই জিঅ' বেগবিলাকেদি আচলতে নদীৰ পাৰবিলাক বন্ধা যায় নে নাযায় সেয়া নাজানো কিন্তু আচলতে চৰকাৰৰ ফালৰ পৰা যিহেতু পদক্ষেপ এটা লোৱা হৈছে আমি ভাবোঁ যে এই পদক্ষেপটো ছাকচেছ হ'ব যদি কোনোবা এই বিষয়ে অভিজ্ঞতা আছে আমাক কমেণ্ট কৰি জনাব তো ভাই লগ এই ভিডিঅ'টো বেছিকৈ আপোনালোকে শ্বেয়াৰ কৰিব যাতে এই ব্ৰহ্মপুত্ৰ নদীৰ যিটো দুৰৱস্থা আৰু আমাৰ গোৱালপাৰা টাউনখন যদি আপোনালোকে বচাব বিচাৰে তেনেহ'লে আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ফেচবুক পেজটো বেছিকৈ ফ'ল' কৰি দিব আৰু আমাৰ ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ কৰি সকলোকে দেখুৱাই দিয়ক যে ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ অৱস্থা এনেকুৱা ধৰণৰ হৈ আছে আৰু শীঘ্ৰেই কিবা এটা ব্যৱস্থা নল'লে আমাৰ গোৱালপাৰা টাউনখন আৰু বেছি দিন নাথাকে চ' আজিৰ কাৰণে বাই বাই